মৰিগাঁও তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে প্ৰস্তুতি তুংগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও ঔচাৰীত অনুষ্ঠিত হৈছে তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন 21, 22 আৰু 23 মাৰ্চত অনুষ্ঠিত হ'ব এই অধিৱেশন যাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে অধিৱেশনৰ বাকৰিত লগতে তিৱা সাহিত্য সভাৰ অন্তিম দিনা উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখীন 1000 গৰাকী তিৱা নৃত্যশিল্পীৰ নৃত্য হ'ব অধিৱেশনৰ বিশেষ আকৰ্ষণ হয় 21, 22 আৰু 23 মাৰ্চ তাৰিখে তিৱা মাথনলাই তথা তিৱা সাহিত্য সভাৰ 13 সংখ্যক মূল সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াত অসমৰ 8খন অৰ্থাৎ তিৱা মাথনলাই তথাৰ অন্তৰ্গত 8খন জিলা সমিতি মেঘালয় ৰাজ্যিক সমিতিৰ লগতে বিভিন্ন বিষয়ববীয়াসকলে ইয়াত উপস্থিত থাকিব প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব। ইয়াত 20খনতকৈ অধিক গ্ৰন্থ উন্মোচনৰ লগতে বিভিন্ন আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত হ'ব আৰু বিশেষকৈ আজিৰ যি নৃত্য প্ৰশিক্ষণ হৈ আছে অৰ্থাৎ 23 তাৰিখৰ দিনটোত বিশেষ আকৰ্ষণ হিচাপে যিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই অনুষ্ঠানত আহিব সেইদিনাই 1000 গৰাকী নৃত্যশিল্পীয়ে আমাৰ যি জনপ্ৰিয় লোকনৃত্য বৰত নৃত্য প্ৰদৰ্শন কৰিব গতিকে তাৰ বাবে প্ৰস্তুতি চলি আছে আমি আশা ৰাখিছোঁ সকলোৱে সহায় সহযোগিতা আগবঢ়াব আৰু এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে সকলোৱে যোগদান কৰিব ধন্যবাদ।